বহুত ভাল পালোঁ মই আৰু ওচৰৰ পৰা সকলোৱে কামখিনি কৰিলে আৰু চাফ চিকুণৰ পৰা মই ভাল পালোঁ। পেণ্ডেলটো কেনেকুৱা পালে? পেণ্ডেলটো বহুত ধুনীয়া হৈছে আৰু ৰাইজেও কৈছে এইটো খাদ্যখিনিও বহুত ভাল পাইছে ৰাইজে, সকলোৱে খাই ভাল পাইছোঁ বুলি কৈছে। আৰু এইখন দেখিছে, এখন হ'ল ইন'ভা, কিন্তু সেইখন আকৌ মোৰ নহয়, সেইখন হ'লে আমাৰ ৰান্ধনীজনৰ। নমস্কাৰ, অসমীয়া পাকঘৰ অনুষ্ঠান ব্যৱস্থাপকৰ তৰফৰ পৰা সকলোকে শুভকামনা জনাইছোঁ। আৰু আজি আমি অসমীয়া পাকঘৰৰ যিটো অনুষ্ঠান দেখাম, সেইটো অনুষ্ঠান আছিল লাকুৱাৰ ৰজাবাৰীত চন্দন বৰগোহাঁইৰ ঘৰত। তাত আমি পেণ্ডেলৰ পৰা সকলোখিনি ব্যৱস্থা আমি কৰিছিলোঁ, আমাৰ নিজা পেণ্ডেল দিছিলোঁ তাত। লাইট জ্বলাই জ্বলাই গাড়ী চলাবলগীয়া হৈছে, পিছৰ গাড়ীখনে লাইট জ্বলাই জ্বলাই আহিছে, ইমান আন্ধাৰ হৈ গ'ল হঠাতে। ৰাতিপুৱা 5:30 বাজিছে আৰু বৰ্তমান আহিছোঁ পথালিগড় অনুষ্ঠানটোলৈ। আচলতে বৰষুণ দিছে, বহুত ডাঙৰ বৰষুণ, সেয়েহে ৰৈ থাকিব নোৱাৰিলোঁ, কাৰণ তাত পেণ্ডেল তৰি থোৱা আছে। সেয়েহে তালৈ ওলাইছোঁ, কাৰণ কি হৈছে কোনো ঠিকনা নাই, ঠাইটুকুৰা যিহেতু দ, পানী সোমাই যাব পাৰে, হৈ থাকিলেতো নহ'ব ন। আচলতে এয়াই জীৱন, কষ্ট কৰিবলগীয়া হয়, বহুত কষ্ট হয়, কেইটকামান পইচাৰ বিনিময়ত যথেষ্ট কষ্ট কৰিবলগীয়া হয়। কিন্তু এটাই ভাল লাগে যে এইখিনি ল'ৰা ছোৱালী যে সংস্থাপন দিব পাৰিছোঁ, কিবা এটা চেষ্টা কৰিছোঁ। নিজে কিমান পাইছোঁ এইটো ডাঙৰ কথা নহয়, দূৰৰ পৰা দেখিবলৈ পাহাৰটো বৰ ধুনীয়া হয়, খালি মানুহে ভাবে বহুতেই পইচা আছে বুলি, কিন্তু এটা অনুষ্ঠান চলাই থকাটো ইমান সহজ কথাও নহয়। নমস্কাৰ, আজি অসমীয়া পাকঘৰ অনুষ্ঠান লৈ আহিছোঁ লাকুৱাৰ ৰজাবাৰীত, আৰু আমি আজি ইয়াত পেণ্ডেল দিছোঁ আৰু সকলো ব্যৱস্থাপনা আমি কৰিছোঁ, মানে পেণ্ডেলৰ পৰা, খাদ্যৰ পৰা, ৰন্ধনৰ পৰা, কেটাৰিঙলৈকে। আৰু এইখন দেখিছে, এখন হ'ল ইন'ভা, কিন্তু সেইখন আকৌ মোৰ নহয়, সেইখন হ'লে আমাৰ ৰান্ধনীজনৰ আকৌ। আৰু আমি খাদ্য ৰন্ধন আছে, বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য ৰন্ধন, আৰু পেণ্ডেলটো চাওঁ অলপ কেনেকুৱা। এয়া বৰ্ডাৰ দেখিছে, এটা বৃহৎ পেণ্ডেল। এখন আচলতে এখন বৰবিয়া বুলি ভাবিছে নেকি? চাওক বৰবিয়া হয়নে নহয় কওক। এয়া হ'ল পেণ্ডেল, আৰু এয়া এণ্ট্ৰেঞ্চ, সোমাই অহা এণ্ট্ৰেঞ্চ। এয়া সুন্দৰভাৱে সজোৱা হৈছে, ৰাতি দেখুৱাম পৰিৱেশটো কেনেকুৱা লাগিব ইয়াত। আৰু এয়া সুন্দৰভাৱে সজোৱা হৈছে, আৰু এয়া গেটখনো ফুল আৰু যি পাচি আৰু টকৌপাতে সজোৱা হৈছে। খুব ডিমাণ্ড চলি আছে এই গেটখনৰ, দুবাৰ মাৰিলোঁ আমি ইতিমধ্যে এয়া। আৰু এয়া সোমাই গৈছোঁ আমি ভিতৰলৈ, এয়া অৰ্কিডসমূহ সজাই ৰখা হৈছে, আৰু এয়া হৈছে মূল পেণ্ডেলটো। আৰু এয়া প্ৰথমতে দেখুৱাই লৈছোঁ ছোৱালী বহা, এয়া ছোৱালী বহা এৰিয়াটো। ইয়াত এটা পল সজাই ৰখা হৈছে, জুলুকি। আৰু এইফালে পল দুটা সজাই ৰখা হৈছে।
আৰু এয়া খাদ্যগৃহত এয়া যুৱতীসকলে প্ৰস্তুতি আৰম্ভ কৰিছে। আৰু এয়া গৃহস্থই চফ আৰু তামোলৰ ব্যৱস্থা কৰিছে। গৃহস্থৰ ব্যৱহাৰ খুব সুন্দৰ পালোঁ আমি। আৰু এইবাৰ আমি খাদ্য পৰিৱেশনৰ মাজলৈ উভতি যাওঁ। অসমীয়া পাকঘৰৰ খাদ্য ৰন্ধনত আজি কি আছে চাওঁ। এয়া সুন্দৰ সুন্দৰ প্লেটসমূহ সজাই ৰখা হৈছে যুৱক যুৱতীসকলে। আৰু এয়া জলকীয়া, এয়া চামুচ, এয়া পাপৰ বাদাম, নিমখ, নেমু আৰু এয়া পদিনা আৰু নৰসিংহৰ চাটনি সজাই থৈছে সুন্দৰভাৱে। আৰু এয়া প্ৰথমগৰাকী যুৱতী ৰিম্পী, তাই নমস্কাৰ জনাইছে। আপোনালোকে তাইৰ নমস্কাৰ গ্ৰহণ কৰিব। আৰু এয়া তাই যাবলৈ ওলালেই। আৰু এয়া হৈছে পোলাও দি আছে তাই। আৰু এয়া হৈছে আমাৰ স্পৃহা, চুমি আৰু নিহাৰিকা, তেওঁলোকে দি আছে এয়া ভাত। আৰু এয়া হৈছে সুন্দৰ দাইল, ওপৰত ধনিয়া ছটিওৱা। আৰু এয়া চুমিয়ে দি আছে এয়া দাংবডি, ফুলকবি, গাজৰ আৰু পটলৰ ভাজি। আৰু এয়া ষ্টাইল মাৰি এয়া আহিছে বৃষ্টি, প্ৰণীতা আৰু এয়া চুমি, তেওঁলোকে এয়া দি আছে চিলি ফিছ। সুন্দৰভাৱে এয়া চিলি ফিছ দিছে। আৰু এয়া হৈছে তেলাল গাহৰি মাংসৰ জোল। কি ধুনীয়া কালাৰ চাওক, একেবাৰে হোটেলৰ ধাবাৰ দৰে বনোৱা হৈছে। খুব সুন্দৰভাৱে বনাইছে, কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰাকৈ। আৰু এয়া হৈছে হাঁহ মাংস কোমোৰা, তেলাল হাঁহ মাংস কোমোৰা, এয়া গ্ৰেভি। আৰু এয়া হৈছে বেঙেনাৰ লগত মাছৰ মাথা জ্বলা ভাজি, ভোট জলকীয়া দিয়া হৈছে। আৰু এয়া পানীসমূহ সজাই ৰখা হৈছে। আৰু এয়া যুৱতীসকলে খাদ্য পৰিৱেশন কৰি আছে। আৰু এনেকৈ নিশা হৈ আহিল আৰু আমাৰ অনুষ্ঠান সামৰিবৰ হ'ল। আৰু সেই সময়ত এয়া এযোৰ সুন্দৰ বিহু হুঁচৰি দল আহিছে, সৰু চেমনীয়া। আৰু ইয়াত এটা কণমানি ঢুলীয়া আছে, একদম থুপুক থাপাক খোজেৰে। চাই থাককচোন আপোনালোক।
আৰু এনেকৈয়ে আমি অনুষ্ঠান সামৰিলোঁ। আৰু আমাৰ অনুষ্ঠান গৃহস্থই কেনেকুৱা পালে শুনক এবাৰ মন্তব্যটো তেওঁৰ পৰা। কেনেকুৱা পালে জনাওক আপোনালোকৰ ঘৰত যিটো অনুষ্ঠান কৰিলোঁ অসমীয়া পাকঘৰে। বহুত ভাল পালোঁ মই, আৰু সুচাৰুৰূপে সকলোৱে কামখিনি কৰিলে, আৰু চাফ চিকুণৰ পৰা মই ভাল পালোঁ। পেণ্ডেলটো কেনেকুৱা পালে? পেণ্ডেলটো বহুত ধুনীয়া হৈছে, আৰু ৰাইজেও কৈছে যে পেণ্ডেলটো ক'ৰ হয় সুধিছে, আৰু খাদ্যখিনিও বহুত ভাল পাইছে ৰাইজে, সকলোৱে খাই ভাল পাইছোঁ বুলি কৈছে, আৰু অতি সুন্দৰ হৈছে কৈছে। আৰু মই ভাবিছোঁ অসমীয়া পাকঘৰে যাতে আৰু আগুৱাই যায়, আৰু ভৱিষ্যতলৈ যাতে সকলোৰে নাম থাকে আৰু উজ্জ্বল হয় যেন ভৱিষ্যত। ঠিক আছে, ধন্যবাদ জনাইছোঁ আপোনাক। হয়, ঠিক আছে। আজি হ'ল ডেলিভাৰী দিয়াৰ সময়, ডেলিভাৰী হ'ব অলপ পিছতে, মানে পেণ্ডেলটো। আৰু ফুল ডেক'ৰেশ্যনৰ কাম চলি আছে, আৰু মই নিজেও লাগি আছোঁ। এতিয়া পল এটা ডেক'ৰেশ্যন কৰিছোঁ, পলটো এই দুখত সজোৱা হ'ব, আৰু বাকীখিনিও হৈ আছে ইতিমধ্যে, আৰু আমি লাগি আছোঁ পল ডেক'ৰেশ্যন কৰিবলৈ। চাব আল্টিমেট যিটো লুক হ'ব সেইটো চাব। নমস্কাৰ, অসমীয়া পাকঘৰৰ আপোনালোকে কেটাৰিং আৰু ৰন্ধনৰ যিটো ছাৰ্ভিচ, সেই ছাৰ্ভিচক আপোনালোকে আজি অতদিনে সহযোগ কৰি আহিছে, সহায় সহযোগিতা কৰি আহিছে, মেণ্টেলি ছাপোৰ্ট দিছে, ফিজিকেলি ছাপোৰ্ট দিছে, মাতিছে আমাক অনুষ্ঠানলৈ। তাৰ বাবে সকলোকে অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। আমাৰ এই যে ল'ৰা ছোৱালীখিনি যে আগবাঢ়ি গৈছোঁ আমি, একমাত্ৰ আপোনালোকৰ বাবেই হৈছে সেয়া সম্ভৱ। আমি অসমীয়া ল'ৰা ছোৱালীখিনি কাম কৰিবলৈ যি আজি আগবাঢ়ি আহিছোঁ, অদহে পদহে ঘূৰি নুফুৰি এইখিনি ল'ৰা ছোৱালী যে আজি কাম কৰিবলৈ আগবাঢ়ি আহিছোঁ, সেয়া আপোনালোকৰ ছাপোৰ্টতে হৈছে। তেনেকৈ আমাৰ আনটো কামো আপোনালোকে ছাপোৰ্ট কৰিব, যিটো ইতিমধ্যে দেখুৱালোঁ পেণ্ডেলৰ ব্যৱসায়। তাৰ জৰিয়তেও আমি বিভিন্ন ধৰণৰ বহুত যুৱক যুৱতীক ইয়াত জড়িত কৰিব পাৰিম। ফুল ডেক'ৰেশ্যনৰ পৰা, মেকআপ আৰ্টিষ্টৰ পৰা, ফটোগ্ৰাফাৰৰ পৰা,
পেণ্ডেল বনোৱা ল'ৰালৈকে আমি সংস্থাপন দিব পাৰিম। এটা অনুষ্ঠানত কিমানজন সংস্থাপিত হ'ব আপোনালোকে নিজেই ভাবি চাওক। খাদ্য ৰন্ধন পৰিৱেশনতেই মিনিমাম 30জনমান ল'ৰা ছোৱালী জড়িত হৈ থাকে। গাড়ী থাকে, 2-3খন গাড়ী থাকে জড়িত হৈ। কফি মেচিনৰ ব্যক্তিজন থাকে। এতিয়া তাৰ উপৰিও পেণ্ডেলৰ যি 5-6জন ল'ৰা আৰু বেলেগ আনুষংগিক সেৱাসমূহৰো জড়িত হ'ব, মানে আপোনালোকৰ জৰিয়তে উপাৰ্জন পাব। সেয়েহে বহিৰাগতক সুবিধা দিয়াতকৈ আমাৰ অসমীয়াক এবাৰ সুবিধা দি চাওক আৰু চেষ্টা কৰিম কৰিবলৈ ভালভাৱে। আচলতে অসমীয়া পাকঘৰৰ কোৱালিটিৰ ওপৰতে দাম নিৰ্ভৰ হয়। সকলো কোৱালিটিৰে বস্তু আছে, আপোনাৰ সকলো বাজেটৰে বস্তু পাব। আৰু জানে আপোনালোকে যে বজাৰত যেনেকৈ বস্তু ল'বলৈ যাওঁতে জানে মানদণ্ডৰ ওপৰতে দাম নিৰ্ভৰ হয়। সেনেকুৱা আমি সকলো বাজেটৰ বস্তু আছে। আৰু এনেকুৱা নহয় যে আপোনালোকে যে কম বাজেটৰ বস্তু ল'লে যে বেয়া মানে বস্তু দিয়া হ'ব, এনেকুৱা কোনো কথা নহয়। আচলতে কম বাজেটৰ মানে পইচাত হয়তো চব সুবিধা নাপাব পাৰে আপোনালোকে, কিছুমান বস্তু নাথাকিব পাৰে তাত। আৰু ধৰক চব খাদ্য ৰন্ধন, মডাৰ্ণ খাদ্য ৰন্ধনৰ কিছুমান বস্তু নাথাকিব পাৰে। কিন্তু ভাল ৰান্ধনি, তাৰো একদম ভাল, বহুত ভাল আমাৰ ৰান্ধনি আছে, যি অসমীয়া থলুৱা খাদ্য আপোনালোকে ধুনীয়াকৈ দিব পাৰে। আৰু কম দামৰ পেণ্ডেলো পাব। সেনেকৈ এইটো কথা নহয় যে অকল দামৰ বস্তুহে আছে, সেইটো নহয়।